তেহনাজ ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু নতুন এটা ভিডিঅ' লৈ আহিছো। আশা কৰো সকলো ভালেই আছে। জানুৱাৰী মাহৰ শেষত পিকনিক আচলতে ফেমিলিৰ সকলোৱে একেলগে মিলি আমি অলপ ওলাই আহিছো। ব্ৰহ্মপুত্ৰ দেখি হয়তো গম পাইছে ক'ত আহিছো, নিমাতী ঘাট। আহি পাওঁতে অলপ দেৰিয়ে হ'ল। কিয় দেৰি হ'ল লাহে লাহে কৈ আছো বাৰু। এয়া ডাঙৰ খুৰাই জুই জ্বলোৱাত সহায় কৰি দিছে। ইয়াতে কেইবাটাও পিকনিক স্পট আছে। আমি একেবাৰে লাষ্টৰটোত সোমালো। ইমান ধুনীয়া চাফ চিকুণকে ৰাখিছে আৰু ভিউটো বহুত ধুনীয়া। চাহ খাইছো। ৰঙা চাহ লৈ লোৱা। দেৰি হৈছে যদিও চাহ নাখালে হ'ব জানো? আহি পোৱাৰ পিছতে লগালগে চাহৰ যোগাৰ কৰা হৈছে। আমি নিমাতী ঘাট হওঁতে আমি চিকাৰী ঘাটলৈ গৈছিলো আৰু ওচৰতে আছিলে, কিন্তু তাত মানে পানী নাই আৰু মানুহ নাই, ভাল নালাগিলে ইমান প্লেচটো। ফেমিলি আমি সকলোখিনি আহিছো। কোন কোন আহিছে দেখাম। আমি কিছুমান কাম আগদিনাখনেই ৰেডি কৰি আনিছিলো। মাংস, আলু, পিয়াজ এইবোৰ মানে ধুই মেলি একদম ৰেডি কৰি আনিছো ইয়াত যাতে বনাব পাৰো আৰু তেনেকৈ, কাৰণ পানীৰো সুবিধা লাগিব। মাইনামী একো কাম কৰা নাই, অথনিৰ পৰা এনেকে বহি আছে। বায়ে বনাইছে লোকেল চিকেন। হৈছে আৰু 3টা বাজি গ'ল কাৰণে এয়া ভাত পাতি দিছে। হৈছে নে কুকুৰা? ৰান্ধনীহে জানিব। চবেই ভাগে ভাগে কাম। খুৰীয়েও মাংস ভাগ কৰি আছে। এনেকৈ দিলে ল'বলৈ সুবিধা হয়। ডাঙৰ খুৰা, আবা, ভিনদেউ, আমাৰ বা ভিনদেউ আহিছিলে। তৰকাৰী কেনেকুৱা হৈছে কৈ দিয়ক। খানা খোৱা হৈ গ'ল। লাষ্টত ফটো তুলিম সকলোৱে। আবা, মা, খুৰা, খুৰী তেওঁলোকেও বহুত ভাল পালে। এনেকেও অকণমান ওলাই আহিবলৈ পালে মনটোও ভাল লাগে। ব্ৰহ্মপুত্ৰৰ পাৰত আবেলি কি যে ধুনীয়া পৰিৱেশ। আজিৰ দিনটোও বহুত ধুনীয়াকে পাৰ হ'ল। ভিডিঅ'টো ইমানতে শেষ কৰিছো। যদি চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।